নলবাৰী চহৰত হাহাকাৰ অঘৰী মহিলাক সহায় কৰি বিপদত যাত্ৰী চকুৰ প্ৰচাৰত মহিলা যাত্ৰীৰ পৰা লুটিলে ৫৭,০০০ টকা কুলাই বুকুচাই কেঁচুৱা লৈ থকা এইসকল মহিলাৰ অৱস্থা চাওকচোন নলবাৰীৰ হৰি মন্দিৰত ৰৈ আছিল ঠিকনাবিহীন এইসকল হিন্দীভাষী মহিলা সিগনেল দি এগৰাকী ব্যক্তিৰ ই ৰিক্সা ৰখাই মহিলাসকলে অন্য যাত্ৰীৰ সৈতে ই ৰিক্সাত বহে অঘৰী মহিলাসকলে কিন্তু চিকিৎসালয়লৈ যাম বুলি কোৱা ঠিকনাবিহীন মহিলাসকলে মাছ ৰাস্তাতে ই ৰিক্সাৰ পৰা নামি দিয়ে পাছে কিছু দূৰ যোৱাৰ পাছতে এগৰাকী মহিলা যাত্ৰীয়ে দেখে যে তেখেতৰ বেগৰ পৰা নাই ৫৭,০০০ কৈ নগদ ধন মোৰ পাই মানি বেগত পাৰ্স এটা মতা মানে যি পাৰ্স লয় সেই পাৰ্স কিমান জনে উঠিছিল ৰিক্সাখনত তিনিজন উঠিছিল বিহাৰী নাইকি হ'ব ৰঙা শাৰী দুজনী আৰু ছোৱালী এজনী ফ্ৰক এটা পিন্ধি সেউজীয়া তাৰপিছত আৰু হেৰি হৈছে বাচ্চা এটা আছিলে কলাত চিনি পাইছে এইজন হয় একজনী হয় লৈছে চাৰতে হেৰি কৰি ঘটনাৰ পাছতে আৰক্ষীক খবৰ দিয়া হয় আৰু আৰক্ষীয়ে চহৰখনত বিচাৰ খোচাৰ কৰাৰ পাছত ৰেল ষ্টেচনত আটক কৰে এইসকল অঘৰী মহিলা মানে গণেশ মন্দিৰৰ পৰা মোৰ ৰিক্সাত আহিল আহি হৰি মন্দিৰৰ চিগনেল মাৰিছে তিনিজন এটা ছোৱালী আৰু দুটা মাইকী এটা বাচ্চা আছে তাৰপিছত চিগনেল মাৰোঁতে মই ৰখিলোঁ ৰখাৰ পিছত কেনা উঠিলা উঠি আপোনাৰ এনেকৈ হাতখনৰ মাজেদি গ'লোঁ যাই কেনে আপোনাৰ মৌচাকত এটা পেচেঞ্জাৰ নামি দিলোঁ যাই কেনে আপোনাৰ এনেকৈ কৈছিল মোক যে মেডিকেল যাম আমি মেডিকেল যাম বুলি কৈ হাতখনত নামিলা তেতিয়া মোৰ অলপ সন্দেহ গৈছে মেডিকেল যাম মানুহ হাতখনত কিয় নামে সন্দেহ হওঁতে এনে নামি অলপমান গেছ গৈছিল তাৰমানে কাষতে আছে আৰু মই তেতিয়া এখেতক সুধিছোঁ আপোনাৰ কিবা বেগ চেগ ঠিকে আছে নে চাকচোন ঘূৰি পিছে ঠিকে আছে তেতিয়া মই অলপমান আগে গ'লোঁ অলপমান আগে যাওঁতে ঘূৰি ক'ব ধৰিছোঁ যে বেগটো নাহে মোৰ তেতিয়া মই ৰিক্সাখন লগালগ ঘূৰি পেলাই এনে বিচাৰি আহিছোঁ নাপলোৱে সেয়াই কথা এতিয়া ক'ত পালে এওঁলোকক এওঁলোক ছাৰহঁতে এতিয়া বিচাৰি গ'লে কিমান মান পইচা আছিল পইচাটো মইতো গম নাপাওঁ এই এতিয়া বাইদেউৰ পইচা বাইদেউ জানো মোৰ ৰিক্সাতে নলবাৰীৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট অসম লাইভ 24 NB News, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।